গুৰেশ্বৰত চোৰৰ উপদ্ৰৱ শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসৰ অনুষ্ঠান চলি থকাৰ মাজতে গুৰেশ্বৰ টাউন এলেকাৰ কেইবাখনো দোকানত চোৰে অভিযান চলালে যোৱা নিশা অৱশ্যে ৰাসৰ মানুহৰ আহযাহৰ বাবে আৰু আৰক্ষীৰ পহৰাদাৰী দলৰ বাবে কোনো ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা বিশেষ বয়বস্তু চুৰি কৰিবলৈ সক্ষম নহল চোৰৰ দল গুৰেশ্বৰ বাছ ষ্টেণ্ডৰ সমীপৰ পাকঘৰ ৰেষ্টুৰেণ্টত নিশা চোৰে অভিযান চলায় চোৰে দুৱাৰৰ হুক কাটি ভিতৰত প্ৰৱেশ কৰে যদিও কোনো বস্তু চুৰি কৰি নিবলৈ সক্ষম নহল চোৰে বাহিৰত এডাল দীঘল ৰড আৰু ভিতৰত এডাল স্ক্ৰুড্ৰাইভাৰ এৰি থৈ যায় চোৰে আনকি নগদ ধন থকাৰ সন্দেহত কেছ কাউণ্টাৰৰ আটাইকেইটা ড্ৰয়াৰ খুলি চাই যদিও পাকঘৰ ৰেষ্টুৰেণ্টৰ স্বত্বাধিকাৰীয়ে তাত নগদ ধন ৰখা নাছিল বুলি জনায় ইপিনে সোণজুৰি চকৰ দুখনকৈ দোকানত চোৰে চুৰি কাৰ্য চলোৱাৰ চেষ্টা চলায় সোণজুৰি চকত থকা এখন চাহ দোকান আৰু ব্ৰইলাৰ দোকানত তলা ভাঙে চোৰে চাহ দোকানৰ পৰা কোনো সামগ্ৰী চুৰ হোৱা নাই যদিও বিক্ৰী কৰিবলৈ ৰাখি থোৱা লোকেল মুৰ্গী চুৰি কৰি নিয়া বুলি জানিব পৰা গৈছে গুৰেশ্বৰ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ ইতিমধ্যে চুৰিকাণ্ডৰ তদন্ত আৰম্ভ কৰিছে মই ৰাতিপুৱা টাইমত আহোঁতে দূৰৰ পৰাই মই দোকানখন দেখা পাইতো তো মই দূৰৰ পৰাই চালোঁ দৰ্জাখন খোলা দেখা নাপালোঁ তাৰপিছত মই অলপ জল্দিকৈ আহিলোঁ আহি চাওঁ যে হয় দৰ্জাখন খোলা আছিল তালাটো এনেকৈ অলপ ভাঙা টাইপৰ আছিল আৰু তলত এটা ৰড পৰি আছিল তো চাই কিনে মই ভিতৰত সোমালোঁ সোনকালে সোমাই কিনে চাওঁ যে দৰা চৰাইবিলাক গোটাই খোলা আছিল তাৰপিছত এই বস্তুটো পাইছোঁ ভিতৰত আৰু বাহিৰত ডাঙৰ ৰডডাল পাইছোঁ মই চব চালোঁ বস্তুবিলাক বস্তু একো নিয়া নাই বৰ্তমান আৰু মই পইচা থৈ নাযাওঁ দোকানত অন্যদিনা হ'লে চাইকেল আমাৰ ষ্টাফৰ মানুহ থৈ যায় কেতিয়াবা যোৱাকালি থৈ গৈছিলে মই তাৰমানে কিবা এটা কামৰ কাৰণে ৰাতি চাইকেলখন লৈ গ'লোঁ চাইকেলখন থাকিলে কিজানি চাইকেল এখনে লৈ গ'লে তো মই আহি এইখিনি চাই গম পালোঁ আৰু যে নিশ্চয় কোনোবা সোমাইছিল চোৰে সোমাল না কোনে সোমালোতে বস্তুটো তালাটো ভঙা পাইছে নেকি মানে ভঙা আছে নেকি এলটো ভঙা আছে আপোনাৰ একো বস্তু নিয়া নাই না নাই নাই সকলো বস্তু চালে আপুনি চালোঁ মই বস্তু একো নিয়া নাই বৰ্তমান কেছ বা এনেকুৱা ডয়াৰ চয়াৰ খোলা আছে নেকি খোলা আছিল দৰাৰবিলাক খোলা আছিল আহি মই চাইছোঁ দৰাৰটো খোলা আছিল মানে কাগজ পত্ৰ আছে পইচাটো মই থৈয়ে নাযাওঁ তো তাৰপিছত পিছফালে চালোঁ চিলিণ্ডাৰবিলাক নিলে নেকি চিলিণ্ডাৰ নাই নিয়া বাচন বৰ্তন নাই আছে বাচন বৰ্তন একো নিয়া নাই মানে একো বস্তু নিয়া নাই কিন্তু আপোনাৰ দৰ্জা খোলাটো দৰ্জা ভাঙাটো হয় হয় আৰক্ষীক মই জনাম অলপ পিছত মই জনাম সন্দেহটো এতিয়া ৰাতিটো এতিয়া দেৰিকলৈকে থকা যায় ৰাসৰ কাৰণে এনেতো আমাৰ 9টা বজাতে বন্ধ হয় 10:30 এনেকৈ বুলি থাকোঁ তো সেই হিচাপততো এতিয়া দৰ্জা ভাঙা হিচাপত কিবা মানে চোৰৰ হিচাপতে আহিছিল কিজানি সেনেকুৱা হেন লাগে আৰু মোক নিশ্চয় কিবা পাম বুলি আহিছে নহ'লে আৰু দৰ্জা ভাঙি ডেস্ক ৰিপৰ্ট নিউজ এক্সপ্ৰেছ অসম দুৰ্গা পূজাৰ শুভক্ষণত এখন ৰেষ্টুৰেণ্টৰ শুভাৰম্ভণি কৰা হৈছে নাম হ'ল ফুড মহল ইয়াতে আপোনালোকে সকলো ধৰণৰ ডিছ পাই যাব ম'ম'জ ৰ'ল চাওমিনছ ফ্ৰাইড ৰাইচ হওক বিৰিয়ানী হওক প্লেন ৰাইচ আৰু এবাৰ খালে তেওঁলোকে আকৌ আহিব কম প্ৰাইজত এটা মানে ভাল ফুড খাবলৈ পাব তেওঁলোকে ৰেষ্টুৰেণ্টৰ ফালৰ পৰা ফেমিলিৰ ফালৰ পৰা শাৰদীয় দুৰ্গা পূজাৰ বহুত বহুত শুভেচ্ছা ফুড মহল ৰেষ্টুৰেণ্ট গুৰেশ্বৰ বাছ ষ্টেণ্ড কানাড়া বেংকৰ সমীপত এটি সুন্দৰ পৰিৱেশত উন্নত মানৰ খাদ্য সম্ভাৰৰ সোৱাদ ল'বলৈ আজিয়ে পৰিয়ালৰ সৈতে আহক ফুড মহললৈ যোগাযোগ কৰক 9101455077